নমস্কাৰ স্মাৰ্ট এডুকেশ্যন চেনেলটোলৈ সকলোলৈ স্বাগত জনাইছোঁ। আজি আসাম হিষ্ট্ৰীৰ আৰু কেইটামান প্ৰশ্নলৈ আহিছোঁ। আজি প্ৰথম প্ৰশ্নটো হ'ল হু ৱাজ হেংড পাব্লিকলি উইথ মণিৰাম দেৱান। মণিৰাম দেৱানৰ সৈতে কাক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল? পিয়ালী বৰুৱা, পিয়ালী ফুকন, দ্যুতিৰাম বৰুৱা, নন অফ দিছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল পিয়ালী বৰুৱা। পিয়ালী বৰুৱাক মণিৰাম দেৱানৰ সৈতে ৰাজহুৱাভাৱে শাস্তি দিয়া হৈছিল। মণিৰাম দেৱান আৰু পিয়ালী বৰুৱাক 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল। মণিৰামৰ মৃত্যুত অসমত ব্যাপক শোক প্ৰকাশ কৰা হৈছিল আৰু কেইবাজনো চাহ কেডেন কৰ্মীয়ে বিদ্ৰোহৰ প্ৰতি তেওঁলোকৰ সমৰ্থন ব্যক্ত কৰিবলৈ কামত লাগিছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল when was the region of Motok and Hodia annexed by the British? মটক আৰু শদিয়া অঞ্চলটো কেতিয়া ইংৰাজে নিজৰ অধীনলৈ আনিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1842। 3 নম্বৰ প্ৰশ্নটো হ'ল the first of well in Asia was drilled at? এছিয়াৰ প্ৰথমটো তেলকূপ ক'ত খনন কৰা হৈছিল? গেলেকী, লাকুৱা, নাহৰকটীয়া, ডিগবৈ। ইয়াৰ উত্তৰটো হ'ল ডিগবৈ। প্ৰথম তেল শোধনাগাৰটো 1901 চনত অসম তেল কোম্পানী লিমিটেডে ডিগবৈত স্থাপন কৰিছিল। তেতিয়াৰ পৰা ডিগবৈক ভাৰতৰ তেল উদ্যোগৰ জন্মস্থান হিচাপে গণ্য কৰা হয় আৰু এনেদৰে ইয়াক ভাৰতৰ তেল চহৰ বুলি জনা যায়। ই দুটা কাৰণৰ বাবে বিখ্যাত। প্ৰথমটো হ'ল ই এক সক্ৰিয় 100 বছৰ পুৰণি তৈলক্ষেত্ৰ আৰু দ্বিতীয়টো হৈছে বিশ্বৰ আটাইতকৈ পুৰণি সঞ্চালন তেল শোধনাগাৰ। 4 নম্বৰ প্ৰশ্নটো হ'ল which of the following is the first political association in colonial Assam? নিম্নলিখিত কোনটো উপনিৱেশিক অসমৰ প্ৰথম ৰাজনৈতিক সংগঠন? সাৰ্বজনীন সভা এট যোৰহাট, আসাম ছাত্ৰ সন্মিলন, ফুলাগুৰি ধাৱা, নন অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সাৰ্বজনীন সভা অফ যোৰহাট। 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা ৱাজ ফৰ্মড 1888, 1887, 1886, 1889। অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1888। ই এটা অসমীয়া সাহিত্য বিষয়ক সংগঠন আছিল আৰু ইয়াৰ জন্ম হৈছিল 1888 চনৰ 25 আগষ্টৰ দিনা। ই আছিল অসম সাহিত্য সভাৰ পূৰ্বৱৰ্তী পৰ্যায়। সভাৰ প্ৰধান সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ। অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষা সাহিত্য উন্নতি সাধন। এইটো সংগঠনেই হৈছে প্ৰথম অসমীয়া ভাষা আধুনিক ৰূপ দিয়া প্ৰদান কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল where did the first session of the Assam Association held? অসম সন্থাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী। ইয়াৰ উত্তৰটো হ'ল ডিব্ৰুগড়। ডিব্ৰুগড়ত 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ প্ৰথম সম্পাদক হিচাপে লৈ অসম সন্থা গঠন বা আসাম এছ'চিয়েশ্যন গঠন কৰা হৈছিল।